নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি বনোৱা হ'ব এইটো বিহাৰী ষ্টাইল চিকেন কাৰী ৰেচিপি আৰু ৰেচিপিৰ কাৰণে কি ইনগ্ৰেডিয়েন্টছ আছে আপোনালোক সকলোখিনি দেখুৱাই আছো এইফালে চাব গোল মিৰ্চ আছে তাৰপিছত ইয়াত আছে নহৰু তাৰপিছত ইয়া গোটা ধনিয়া তাৰপিছত ইয়াত আছে চিকেন মছলা শুকান জলকীয়া আছে তাৰপিছত ইয়াত আছে ইলাইচি আৰু ইয়াত আছে ইয়াত জিৰা গোটা মছলাখিনি বন্ধুসকল প্ৰথমতে গ্ৰাইণ্ডাৰত মানে পিছি লোৱা হ'ব আৰু তাকে আৰু কেনেকা কি ষ্টাইলত বনোৱা হ'ব এইটো দেখুৱাম আৰু এতিয়া হেকলৈ চাই থাকিব তেতিয়া গম পাব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বন্ধুসকল এইটোৱে আকৌ এবাৰ আপোনালোকক অনুৰোধ জনালো আৰু চেনেলটো সোনকালে যিমান পাৰে শ্বেয়াৰ কৰি দিব এইটোৱে ভাল লাগে আপোনালোকৰ কমেণ্টখিনি চাই দিলে তাকে আৰু খুন্দনাত এতিয়া পিছা হ'ব ইলাইচি আৰু লংখিনি মানে এইটো প্ৰথমতে দিয়া হয় আৰু তাৰপিছত কেনেকা কি নেক্সট ষ্টেপটো দেখাম এইফালে চাব জুই জ্বলোৱাৰ মানে প্ৰস্তুতি চলি আছে এইফালে আৰু এইফালে চাব ইও আছে মানে ভন্টি ঘৰৰ ওচৰৰে আৰু এইফালে চিকেনখিনি ধোৱা হ'লগে তাৰপিছত এইফালে পিয়াজখিনি মানে ভন্টিয়ে কাটি দিছিলে আৰু যিহেতু আজি ইয়ে বনাব আৰু প্ৰথমতে মানে মাংসখিনি মেৰিনেট কৰা হ'ব এয়া চাব প্ৰথমতে ইয়াত গ'ল নিমখ হালধি ইয়াত হালধি দি দিলেগে কেই চামুচ দিছ নিমখটো 1 চামুচ ন হালধি 2 চামুচ তাৰপিছত এয়া চাব খুন্দনাত যে খুন্দিছিলোঁ ইয়াৰ লং আৰু ইলাইচিখিনি তাৰপিছত ইয়াত আছে তেজপাত আৰু এইফালে চাব শুকান জলকীয়াখিনি এয়া মিঠাতেলখিনি দি দিছেগৈ আৰু ইয়াত এতিয়া ইয়াক মেৰিনেট কৰা হ'ব চিকেনখিনিক মানে কেৰাহী হৈ গ'ল গৰম প্ৰথমতে ইয়াত যাব মিঠাতেল এইফালে তেল গৰম হৈ গ'ল এতিয়া ইয়াত যাব শুকান জলকীয়া এয়া চাবচোন তাৰপিছত এয়া চাব ইলাইচি আৰু লংখিনি তাৰপিছত ইয়াত তেজপাত আৰু ডালচিনি সকলোখিনি একেলগে দি দিছে আৰু বন্ধুসকল এয়া চাব এতিয়া ইয়াত পিয়াজখিনি দিয়া হ'ব জুই বেছি হৈছেগৈ অলপ কমাই দিওঁ মানে দেই বন্ধুসকল প্ৰায় 10 মিনিটমান মানে এইটো ফ্ৰাই কৰা হ'ব আৰু পিয়াজখিনি তাৰপিছত এয়া চাব মেৰিনেট কৰা মাংসখিনি ইয়াত দিয়া হ'ব প্ৰায় 10 মিনিটমান থৈ দিছিলে আৰু মেৰিনেট কৰি পেলাই প্ৰায় 10 মিনিটমান ভজা হৈ গ'ল আৰু এতিয়া এয়া চাব মাংসখিনি ইয়াত দি দিমগৈ উৰি গৈছে পুৰা এই গৰম লাগি গৈছে ডাইৰেক্ট ওপৰৰ পৰা ঢাল দিছোঁ বন্ধুসকল মাংসখিনি ভালকৈ ভজা হৈ গ'ল বন্ধুসকল এতিয়া এয়া চাব গৰম মছলা যোনকেইটা পিছা হৈছিলে যে ইয়াত দি দিছেগৈ তাৰপিছত লগতে মানে এয়া চাব ৰেড চিলি পাউডাৰ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'বগৈ আৰু ইয়াত আৰু এয়া চাব লগতে আছে এয়া চিকেন মছলা মাংসখিনি জ্বলি যাব পাৰে সেইবাবে মানে অলপ হালকাকৈ ইয়াত পানী দি দিছেগৈ আৰু বন্ধুসকল চাই পেলাই কেনেকৈ লাগিছে কমেণ্ট ছেকশ্যনত জনাব দেই চাবচোন কৰিব যিহেতু হালকাকৈ ইয়াত পানী দিয়া হ'ল আৰু লাষ্টত তৰকা এটা দিয়া হ'ব এইটো ঘি দিয়েগৈ তাৰপিছত কি দিয়ে জানো তাত শুকান জলকীয়া জিৰা আৰু কিবা নহৰু দিয়েগৈ সৰুকৈ কাটি পেলাই এইটোৱে আৰু এনেকৈ বনাই খাই চাবচোন আপোনালোকে ভালে লাগে বাৰু আজি প্ৰথমবাৰ ট্ৰাই কৰি আছোঁ এনেকুৱা ষ্টাইলৰ চিকেন তৰকা বনোৱা হৈ আছে মানে এয়া চাব ইয়াত
জিৰা দি দিলে তাৰপিছত ইয়াত শুকান জলকীয়া আৰু ইয়াৰ নহৰুখিনি ইয়াত দি দিবগৈ আৰু চাবচোন শুকান জলকীয়াখিনি দি দিছেগৈ ইয়াত আৰু ইয়াত চাব লাষ্টত নহৰুখিনি দি দিছেগৈ তাৰকাটো বন্ধুসকল আপোনালোকে কেৰাহীটো বনাব পাৰে বা এনেকুৱা সৰু চামুচ পায় মানে এনেকুৱা স্পুন টাইপ ন এয়া কচুৰি মেথি দি দিলে আৰু ইয়াত তাৰকা যোনটো আছিলে যে বন্ধুসকল এয়া চাব ফাইনেলি এইটোৱে আছিলে বন্ধুসকল বিহাৰী ষ্টাইল চিকেন ৰেচিপি গৰম গৰম ভাতৰ লগত খাই পেলাই জনাম আৰু কেনেকৈ কি হৈছে A few moments later. সেইফালে আমাৰ ডিছ ৰেডি এয়া বিহাৰী ষ্টাইল যোনটো চিকেন কাৰী বনাইছিলে আৰু এইফালে চাব মাছ ফ্ৰাই আৰু এইফালে চাব লগতে ভাত আহি গ'ল এইয়া প্ৰথমতে ট্ৰাই কৰি চাম দেই ভাতৰ লগত সানি লৈছোঁ ভালকৈ গ্ৰেভিটো লৈ লৈছোঁগৈ লৈ দিয়া তৰকাত যোনটো ঘি দিছিলে যে ঘিৰ ফ্লেভাৰটো আহি আছে মানে দেই লাষ্টৰ ফালে এয়া মজা মজা লগতে চিকেন আপোনালোকে এনেকৈ বনাই খাই চাবচোন একদম জবৰদস্ত টেষ্ট আহিছে মানে যোনকেইটা মছলা গৈছিলে যে পিছা মছলাখিনি ফাইনেলি বন্ধুসকল খোৱা বোৱা হ'ল চ' আজিৰ ফুড ব্লগটো চাই কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই